হেল্ল' ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছকেইটা তোমালোকৰ আজি মই অলপ ৱাটাৰ কালাৰ ফ্ল'ত ট্ৰান্সপেৰেঞ্চিবিলাক কৰাম অ'কে তো কি পইণ্ট চাই সেইবিলাক তোমালোকে শুনিবা বুজিবা আৰু সেইটোৱে প্ৰেক্টিছ কৰি থাকিবা অ'কে ট্ৰান্সপেৰেঞ্চি আজি তোমালোকৰ আজি টপিক নহয় একচুৱেলি তোমাৰ এটা ৱাটাৰ কালাৰ মই দুটা কৰাম এটা হ'ল যিকোনো এটা লিফ বানানা লিফে ধৰা ঠিক আছে বানানা লিফ এটা কৰাম আৰু ওৱান ষ্টিল বাউল দুটা ষ্টিল গ্লাছ কৰাম এটা কালাৰফুল এটা গ্ৰীণ আৰু য়েল্ল' মিক্স কৰি কেনে কৰে বানানা লিফটো কেনেকুৱা হয় মই আঁকিটো ল'ব নালাগে কিন্তু তোমালোকৰ কাৰণে মই আঁকিছোঁ চোৱা চিম্পলি বস্তু এটা এনেকুৱা তোমাৰ লিভ থাকে মই আঁকি ইয়াতে লাইটকৈ আঁকিছোঁ মোৰ যিহেতু দৰকাৰ নাই অ'কে আৰু ইয়াতে মই গ্লাছ আঁকিম মই তোমালোকক খালি দেখাম যে কেনেকৈ কালাৰটো কৰে অ'কে তো চিম্পলি মই এনেকুৱা এটা গ্লাছ এটা আঁকিছোঁ গ্লাছটো মই কালাৰ দাম ষ্টিল বাউল এটা ষ্টিল গ্লাছ অ'কে আচ্ছা তো কালাৰিং ষ্টাৰ্ট কৰিছোঁ বানানা লিফত কি কালাৰ থাকে গ্ৰীণ আৰু য়েল্ল' মিক্স থাকে তো মই ৰেণ্ডমলি ক'ৰবাত গ্ৰীণ প্লেচ কৰিম আৰু ক'ৰবাত য়েল্ল' প্লেচ কৰিম এই কালাৰটো যে মই প্লেচ কৰিম অ'কে প্লেচ কৰিম এই যে মাজত যে লাইন হৈ থাকিব নালাগে ক'তো লাইন হৈ থাকিব নালাগে মানে এই গ্ৰীণ কালাৰ লাইন এটা হৈ আছে ধৰা ব্লু কালাৰ য়েল্ল' কালাৰ লাইন এটা হৈ আছে সেনেকুৱা হৈ থাকিব নালাগে অ'কে তো ৱাটাৰ কালাৰ যেতিয়াই কৰিবা মনত ৰাখিবা যে এটা কালাৰ শুকাব দিছোঁ তাৰপিছত আৰু এটা কালাৰ কৰিম নহয় একচুৱেলি সেইটো বেছৰ ক্ষেত্ৰত ইউজ হয় বেছ ফাৰ্ষ্টত কৰিছোঁ তাৰপিছত ট্ৰান্সপেৰেঞ্চি কৰিম নহয় সেইটো ফাৰ্ষ্টত তোমালোকে জানিবা দুটা কালাৰ কেনেকৈ একেলগে ফ্ল' কৰিব পাৰি বা এটা কালাৰ কেনেকৈ কণ্ট্ৰল আহিব পাৰি লাইনত বা এনেকুৱা ঠিক আছে মই চিম্পল ষ্ট্ৰকবিলাক মাৰিছোঁ কালাৰবিলাক ইয়াতে ক'ৰবাত য়েল্ল' ক'ৰবাত লাইন হৈ থকা নাই ক'তো অ'কে ফাৰ্ষ্টত লাইন হৈ থাকিব নালাগে এইটো যে এফেক্টটো যে মানে এইটো যে মেথডটো দিবা মেথডটোক কয় ট্ৰান্সপেৰেঞ্চিৰ মিনিংটো হ'ল আৰ পাৰ দেখা পোৱা ইয়াতে আৰ পাৰ দেখা পোৱাৰ বিষয় নহয় কিন্তু এইটো ইয়াতে ট্ৰান্সপেৰেঞ্চিৰ মিনিংটো ইয়াতে ই স্পেচিফিকলি কৰিছে যে তোমালোকৰ কালাৰটো কিমান ধুনীয়াকৈ ইয়াৰ পৰা এনেকুৱা আৰ পাৰ দেখা পায় যেনেকৈ ফ্ল'টো অ'কে ট্ৰান্সপেৰেঞ্চি বুলি কয় এই যে মই পানী যে লগাই কৰি আছোঁ এনেকৈ কৰি আছোঁ ক'ৰবাত লাইট ক'ৰবাত য়েল্ল' ক'ৰবাত ডাৰ্ক ক'ৰবাত গ্ৰীণ সেনেকুৱা টাইপ আৰু অ'কে তো এইটোকে ট্ৰান্সপেৰেঞ্চি হিচাপে মই দেখাইছোঁ ট্ৰান্সপেৰেঞ্চিত দুটা কি পইণ্ট মনত ৰাখিব লাগে এটা হ'ল ইয়াতে ট্ৰান্সপেৰেঞ্চিত হোৱাইট থাকিলেও একো নাই অ'কে ট্ৰান্সপেৰেঞ্চি লাইটকৈ কৰে আৰু ট্ৰান্সপেৰেঞ্চি ফাৰ্ষ্ট টাইম যেতিয়া কালাৰটো কৰে তেতিয়া কৰে অ'কে তো আমি এতিয়া ট্ৰান্সপেৰেঞ্চি কৰি আছোঁ ট্ৰান্সপেৰেঞ্চি এইটো হৈ থাকিব চবকেইটা মই অলপ এফেক্ট এনেকুৱা দি দিছোঁ অ'কে ৰেণ্ডমলি অ'কে পাত সদায় ৰেণ্ডমলি থাকে আৰু লাষ্টত মই এনেকুৱা শিপা এটা দেখাই দিছোঁ এইটো ট্ৰান্সপেৰেঞ্চি চোৱা কালাৰবিলাক ফ্ল' হৈছে কালাৰবিলাক মিক্স হৈছে পানী আছে পূৰা একদম পানী মিক্স কৰি দিছোঁ অ'কে ট্ৰান্সপেৰেঞ্চিত এইটোত কিন্তু মই এনেকৈ ঘঁহি এটা জেগাতে ঘঁহি নাথাকোঁ এনেকৈ ঘঁহি থাকিলে পেপাৰ ফাটি যাব এইটোক কয় অ'ভাৰলেপিং অ'কে এইটো মই চেম্পল হিচাপে দেখাইছোঁ সেইটো তোমালোকে ফ'ল' নকৰিবা অ'ভাৰলেপিং ন' অ'ভাৰলেপিং অ'কে অ'ভাৰলেপিং কেতিয়াও নকৰা পেপাৰ ফাটি যাব এইটো মই এতিয়া কাৰণে শুকাব দিছোঁ এই যে মই ট্ৰান্সপেৰেঞ্চি হিচাপে মাৰিলোঁ সেইটোক কয় বেছ ফাৰ্ষ্ট কালাৰটো যেতিয়া মাৰিম যেতিয়া হোৱাইট কালাৰ হৈ থাকিব ফাৰ্ষ্ট কালাৰটো যেতিয়া মাৰিম সেইটোক কয় বেছ অ'কে ট্ৰান্সপেৰেঞ্চি মেথড ইউজ কৰিছোঁ কিন্তু আমি কি কৰিলোঁ বেছ ফাৰ্ষ্টত মাৰিছোঁ অ'কে আৰু এতিয়া মই গ্লাছটো বনাম হোৱাইট কালাৰ নাই নেকি হোৱাইট কালাৰটো ওলাব লাগিব অ'কে যি হওক হোৱাইট কালাৰটো বিনা ক্লিয়াৰ কৰিলোঁ ফাৰ্ষ্টত বেছ হিচাপে মই গ্ৰে কালাৰটো মানে ব্লেক কালাৰটোকে বনাই লৈছোঁ বনাই কেনে এইটোকে মই এফেক্ট ট্ৰান্সপেৰেঞ্চি কৰি এইফালে আৰ পাৰ কৰিম এই ট্ৰান্সপেৰেঞ্চি যদি অ'ভাৰলেপিং কৰা পেপাৰ ফাটি যাব প্লাছ বেয়া দেখি অ'কে এনেকুৱা যদি ঘঁহি এটা জেগাত থাকা তো অ'ভাৰলেপিং কৰিলে বেয়া দেখি এইটোকে মই পানী দি কেনে মিহলাই কেনে ধুনীয়াকৈ এনেকৈ ট্ৰান্সপেৰেঞ্চিত হোৱাইট থাকিলেও একো কথা নাই ধুনীয়া লাগে বেছিভাগ অ'কে হোৱাইট থাকিলেও ট্ৰান্সপেৰেঞ্চি মেথড এইটো এনেকুৱা গ্লাছ এটা মই চিম্পলি আজি গ্লাছ আৰু এইটো দিয়ে কৰিছোঁ তোমালোকৰ মেথডটোৰ নাম শিকাবলৈ অ'কে যেতিয়াই ক'ম মই ট্ৰান্সপেৰেঞ্চি কৰিবলৈ তোমালোকে ট্ৰান্সপেৰেঞ্চি মানে কি হয় লাইটকৈ কৰিবা অ'কে এতিয়া গ্লাছৰ ভিতৰত দেখালে মই এইটো ডাৰ্ক হ'বৰ কাৰণে কালাৰটো ডাৰ্ককৈ এনেকৈ পুট কৰিছোঁ তাৰপিছত মই ইয়াতে লাইটকৈ স্প্ৰেড কৰিছোঁ ট্ৰান্সপেৰেঞ্চিত ভয় নাখাবা এই কালাৰটো এইফালে সোমাই গ'ল এই কালাৰটো এইফালে হৈ গ'ল ভয় নাখাবা অ'কে সেইটো থাকিব দিয়া ট্ৰান্সপেৰেঞ্চিত এইবিলাক মেটাৰ নকৰে ট্ৰান্সপেৰেঞ্চিত
খালি তোমালোকে কেনেকৈ কালাৰটো ফ্ল' কৰিছা, এই কালাৰটো ফ্ল'টো চাব। অ'কে, ইয়াতেও মই অ'ভাৰলেপিং কৰা নাই। অ'কে, তোমালোকৰ অ'ভাৰলেপিং নকৰিবা। এতিয়া মই এজিউম কৰিছোঁ এইটো শুকাই গৈছে বুলি। অ'কে, অলপ অলপ আছে, ষ্টিল মই এজিউম কৰিছোঁ শুকাই গৈছে বুলি। যেতিয়া শুকাই যায়, অ'কে, যেতিয়া শুকাই যায়, নেক্সট কালাৰ যেতিয়া আমি দিওঁ, ডাৰ্ককৈ দিম। অ'কে, ডাৰ্ককৈ দিম, কি দিম, এফেক্ট দিম। এফেক্টটো সদায় শ্বাৰ্প হ'ব লাগে, আৰু শ্বাৰ্প মানে জোঙা হ'ব লাগে, একদম মোটা নহয় দেই, পেটলা নহয়, শ্বাৰ্প হ'ব লাগে, মানে ক্ষীণ হ'ব লাগে আৰু শ্বাৰ্প হ'ব লাগে। অ'কে, তো মই অলপ কালাৰটো আৰু অলপ ওলাই লৈছোঁ। কালাৰটো এই যে এতিয়া আমি যে অপেক দিম একচুৱেলি অপেক দিম যে, অপেকটোৰ কালাৰ সদায় যেতিয়া অপেক দিবা সদায় ডাৰ্ক কালাৰ দি দিবা, মানে কালাৰ মিক্স কৰি কিনে বনাব পাৰা। অ'কে, হাতটো লাগি গ'ল, যি হওক এটা অপেক দিম। অপেক কেনেকৈ দিয়ে, এই অপেকে চকু টানে। অ'কে, অপেকে সদায় চকু টানিব। অপেক যিমান ধুনীয়াকৈ কৰিব পাৰা, ট্ৰান্সপেৰেঞ্চিটো হৈ গ'ল মোৰ 2 মিনিটতে। তো অপেকটো কৰিবলৈ অলপ টাইম লাগে, ষ্টিল তোমালোকে ফাৰ্ষ্ট প্ৰেক্টিচ কৰি অপেকটো ফাষ্ট বনোৱা হৈ যাবা। অ'কে, এনেকুৱা ধুনীয়া অপেকটো চব জেগাতে নকৰে, তোমালোকৰ য'ত ধুনীয়াকৈ বনাব লাগে, য'ত ডাৰ্ক দেখাব লাগে তাতে অপেকখিনি কৰিম। অ'কে, ফাৰ্ষ্ট ইয়াৰৰ মই এই দুটা নাম একদম ভালকৈ মুখস্থ কৰি ল'বা, অপেক আৰু ট্ৰান্সপেৰেঞ্চি। এইটোৰ ওপৰতে তোমালোকৰ ড্ৰয়িং পূৰা নিৰ্ভৰ কৰে। ধুনীয়াকৈ এনেকৈ মোটা বেছি নকৰিবা, একদম ক্ষীণকৈ এফেক্টটো দিবা, বঢ়িয়াকৈ দিবা এফেক্টটো। ঠিক আছে, চব জেগাতে দিয়া নাই, মই ক'ৰবাতে দিছোঁ, কিন্তু দিছোঁ। এই যে দিছোঁ, চবতকৈ বেছি চকু এই ডাৰ্ক এফেক্টতে পৰিছে, অপেকতে পৰিছে। অপেকৰ মানে হ'ল আৰপাৰ যিটো বস্তু দেখা নাপায়, যেনেকুৱা ৱালৰ আৰপাৰ আমি দেখা নাপাওঁ, ডাৰ্ক কালাৰ্ছৰ আৰপাৰো আমি দেখা নাপাওঁ। অ'কে, যে বেছি মোটা কৰিব নালাগে হা, মোৰ এতিয়া মোটা হৈ আছে, কিয় কাৰণে মই পানী বেছি লৈছোঁ। পানী বেছি ল'ব নালাগে, মই পানীটো টানি লৈছোঁ, ধুনীয়া শ্বাৰ্প আহি আছে। এইটোৱে চিম্পল, এইটোৱে ড্ৰয়িং। এইটো যে কৰিবা, দুটা বেছ, এটা হ'ল ট্ৰান্সপেৰেঞ্চি আৰু এটা হ'ল অপেক। ট্ৰান্সপেৰেঞ্চি ফাৰ্ষ্টত কৰে বেছ হিচাপে, লাইটকৈ কালাৰটো কৰে। অ'কে, অপেকটো কৰে কেতিয়া, যেতিয়া ট্ৰান্সপেৰেঞ্চি শুকাই যায়, অপেকটো তেতিয়া কৰে। অ'কে, এই পুতুককৈ এতিয়া এই ড্ৰয়িংটো ফিনিছ হৈ যাব। চোৱা, ইয়াতে চোৱা, এইখিনিমান কালাৰত এই গ্লাছটো চোৱা তেৰা বেকা হৈ গৈছে। এই অপেকটোৰ কাম হ'ল বস্তুবিলাক ঠিক কৰা। অ'কে, অপেকটোৰ কাম হ'ল বস্তুবিলাক ঠিক কৰা। গ্লাছটো এনেকুৱা আৰপাৰ হৈ গৈছে নহয়, মই এতিয়া এইটো দি ক'ৰবাত এনেকুৱা দি দিম, তো কি হৈ যাব, এইটো গ্লাছটো ঠিক হৈ যাব। অপেকটোৱে ঠিক কৰি দিলে, কিন্তু ট্ৰান্সপেৰেঞ্চিয়ে ধুনীয়া দেখালে, অপেকটোৱে বস্তুটো ঠিক কৰি দিলে। অ'কে, চিম্পল সেইটোৱে। এতিয়া ইয়াতে ক'ৰবাত মই লাইন হিচাপে দেখাইছোঁ, চব জেগাতে দেখুওৱা নাই দেই, চব জেগাত দেখালেই বেয়া হৈ যাব। ক'ত দেখাব লাগে, কেনেকৈ আপ ডাউন ক'ত দেখাব লাগে, সেইবিলাক তোমালোকে প্ৰেক্টিচ কৰি আহি যাব। ৱালত সদায় আপ ডাউন ষ্ট্ৰ'কছ মাৰে, গ্লাছত সদায় আপ ডাউন ষ্ট্ৰ'কছ মাৰে, সেনেকুৱা টাইপ আৰু। স্কাইত সদায় লেফ্ট ৰাইট ষ্ট্ৰ'কছ মাৰে। এইটো যেতিয়া প্ৰেক্টিচ কৰি থাকিবা, তেতিয়া নিজে আহি যাব। অ'কে, ঠিক আছে, এইখিনিয়ে। এই যে অপেকটো যে মাৰিছোঁ, সেইকাৰণে ধুনীয়া হৈ গৈছে বেছি। অ'কে, অপেকটো যে মাৰিছোঁ ধুনীয়া হৈ গৈছে বেছি। অলৰাইট, এতিয়া দুটা বস্তু কৈ দিওঁ। যেতিয়াই পাত চাত দিয়ে তোমালোকে কাষ্ট শ্বেডো বনাব পাৰা, মানে কাষ্ট শ্বেডো কাষ্ট শ্বেডো বনাব পাৰা, অপশ্যনেল থাকে। কিন্তু যেতিয়াই গ্লাছ টাছ বনাব দিয়ে, অলৱেজ তোমালোকে সদায় তোমালোকে বনাবাই, কাষ্ট শ্বেডো বনাবাই। কাষ্ট শ্বেডো কি বস্তু হয়, কাষ্ট শ্বেডো যিকোনো বস্তু তলত যেতিয়া মানে টেবুলত যেতিয়া পৰি থাকে, ছায়া এটা ক্ৰিয়েট কৰে নাই, সেই ছায়াটো সদায় বনাবা। অ'কে, তোমালোকৰ কম্পালচৰি কৰি দিছে কাষ্ট শ্বেডোটো বনোৱা। এইখিনি মানে জাষ্ট এইটোৱে, কালাৰটো ওচৰত দিলোঁ, পানী দি মই টানি দিলোঁ, এইটোৱে কাষ্ট শ্বেডো। অ'কে, তোমালোকৰ কুৱেশ্যন আছে ষ্টিল বাউল এতিয়া ষ্টিল গ্লাছ, মই ষ্টিল বাউলটো অহা নাই, মই তোমালোকক খালি 3টা বস্তু মই ইয়াতে শিকালোঁ। এটা হ'ল ট্ৰান্সপেৰেঞ্চি, এটা হ'ল অপেক, আৰু এটা হ'ল কাষ্ট শ্বেডো। কাষ্ট শ্বেডো কি হয়, যিকোনো বস্তু যেতিয়া তলত লাগি থাকে, তলত যে ছায়াটো পৰে, সেইটোকে কয় কাষ্ট শ্বেডো। অ'কে, যিটো ছাবজেক্টে যিটো ছায়াটো বনায়, সেইটো কয় কাষ্ট শ্বেডো। অ'কে, CAST শ্বেডো, শ্বেডো স্পেলিং SHADOW। অ'কে, তোমালোকৰ কাৰণে এইখিনি মানে 3টা নিউমাৰলজি, 3টা মই নাম কৈছোঁ, এই 3টা নাম তোমালোকে মনত ৰাখিবা, আৰু এইটো মই বনাব দিম।
এইটো নহয় বাট বনাবলৈ দিম